সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসম চৰকাৰৰ আৰু অসমৰ সন্মানীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়া, ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ সন্মানীয় মন্ত্ৰী ডক্টৰ সুব্ৰমণিয়াম জয়শংকৰ ডাঙৰীয়া, ভাৰত চৰকাৰৰ সন্মানীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডক্টৰ মানিক সাহা ডাঙৰীয়া, ভাৰত চৰকাৰৰ সন্মানীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, ৰামেশ্বৰ তেলী ডাঙৰীয়া, কৃপানাথ মালা ডাঙৰীয়া, উপস্থিত অসমৰ বিভিন্ন চাহ বাগিচা আৰু বস্তি অঞ্চলৰ পৰা অহা সন্মানীয় ৰাইজ, উপস্থিত সুধীবৃন্দ, আই মাতৃসকল আৰু ঝুমুৰ নৃত্যত অংশ ল'বলৈ অহা কলা কুশলী আৰু শিল্পীসকল, মই সকলোকে এই মহামঞ্চলৈ आदरणि जनाइछु। आज हमारे लिए सौभाग्य की बात है कि तीसरी बार भारत की प्रधानमंत्री की जिम्मेदारी लेने का बाद माननीय प्रधानमंत्री नरेंद्र मोदी जी पहला बार आसाम भूमि में आए हैं। मैं आसाम की जनता की ओर से प्रधानमंत्री जी को हार्दिक स्वागत करता हूं। प्रधानमंत्री जी, आपने तीसरा बार दायित्व लेने का साथ साथ आसाम के लिए 3 बड़े काम आपने किए। पहले हमारे सराइदेव मैदान को आपने आपका अथक प्रयास के कारण यूनेस्को ने हमारे सराइदेव मैदान को वर्ल्ड हेरिटेज का स्वीकृति दिए। मैं आसाम वासियों का ओर से आपको धन्यवाद देता हूं। प्रधानमंत्री जी, आसामिया भाषा অসমীয়া ভাষা আমার ভাষা জননী, চির স্নেही मोर भाषा जननी। অসমীয়া भाषा को आपने क्लासिकल लैंग्वेज का स्वीकृति देने का काम किया। माननीय प्रधानमंत्री जी, हमारे भाषा को क्लासिकल भाषा का मर्यादा सराइदेव मैदान को यूनेस्को द्वारा दिया गया स्वीकृति ने आसाम को गर्वित किया है और इसीलिए मैं सारा आसाम वासियों का ओर से आपको बहुत बहुत धन्यवाद करना चाहूंगा। प्रधानमंत्री जी, इसका साथ साथ जो नामरूप में हमारे फर्टिलाइजर यूनिट एक्सपेंशन नहीं होने का कारण एक प्रकार बंद होने का कगार में सलाह किए थे, आपने इस बार भारत सरकार की बजट में आपने डिक्लेयर किए कि ये यूनिट को 12 लाख मेट्रिक टन तक बढ़ाया जाएगा। नामरूप का फर्टिलाइजर फैक्ट्री को पुनः आप उज्जीवित करने का काम करेगा। थोड़ी ही दिन हुए, थोड़ी ही दिन में 3 बड़ा काम आप आसाम के लिए किया है और आगे भी मेरा विश्वास है आप आसाम का जनता को ऐसे ही गर्वित होने का मौका देते रहेगा। मैं सबको निवेदन करूंगा, सब एक बार प्रधानमंत्री को अपना स्थान से खड़ा होके आप लोग प्रधानमंत्री जी को अभिनंदन कीजिए। प्रधानमंत्री जी को आप लोग दोबारा एक बार अभिनंदन कीजिए पूरा हाथ ताली से। क्लासिकल लैंग्वेज हुए हमारे भाषा,
हमारे सराइडो मैदान यूनेस्को का वर्ल्ड हेरिटेज हुए, नामरूप में फर्टिलाइजर का फैक्ट्री बनाने का निर्णय हुए। प्रधानमंत्री जी, मैं आपको हमारे कृतज्ञ असम वासियों का ओर से बहुत बहुत धन्यवाद और अभिनंदन करना चाहूंगा। অসমৰ জাতীয় জীৱনৰ ইতিহাসত আজি এক অমিত উজ্জ্বল দিন। প্ৰায় 200 বছৰ পূৰ্বে জীৱিকাৰ তাগিদাত বিহাৰ, বংগ, উৰিষ্যা, মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এছাম উদ্যমী কৰ্মঠ ভাৰতীয়ৰ পবিত্ৰ অসম ভূমিলৈ আগমন হৈছিল। এইসকল লোকে অসমলৈ আহি অসমকে নিজৰ মাতৃভূমি হিচাপে গ্ৰহণ কৰি সময়ৰ সোঁতত হাড়ে হিমজুৱে অসমীয়া হৈ পৰিল। অসমৰ চাহ উদ্যোগৰ প্ৰসাৰত তেওঁলোকে মূল ভূমিকা লৈ 200 বছৰ আগতেই অসমত ঔদ্যোগিকৰণৰ এক বিশাল ভেটি নিৰ্মাণ কৰিলে। বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অমূল্য অৱদান আগবঢ়াই কলা সংস্কৃতি ৰীতি নীতিৰে অসমৰ চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকলে অসমীয়া জাতিক সমৃদ্ধ কৰিলে। কালক্ৰমত তেওঁলোকে চাহ জনগোষ্ঠী আদিবাসী হৈ পৰিল। অসমৰ চাহ উদ্যোগৰ 200 বছৰীয়া গৌৰৱময় ইতিহাসৰ সোঁৱৰণ আৰু জনগোষ্ঠীটোৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তাৰ আন্তৰিক প্ৰয়াস হিচাপে আজি আমি এই পবিত্ৰ স্থানত 8,800ৰ অধিক যুৱক যুৱতীৰ দ্বাৰা অসমৰ চাহ জনগোষ্ঠী লোকৰ হৃদয়ৰ স্পন্দন ঝুমুৰক প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছো। শ্ৰদ্ধাৰ ৰাইজ, আজি আমি গৌৰৱেৰে সৈতে মনত পেলাম যে অসমৰ সংস্কৃতি আৰু অসমৰ কলা কৃষ্টিলৈ আমাৰ চাহ বাগিচা আৰু আদিবাসী লোকৰ সমৃদ্ধ বৰঙণি। আসাম মৰলে হামৰাও মৰব, কোনো ভুল নাই ৰে, জীৱনে মৰণে আসাম হামৰা, সোনাৰ আসাম দেশ ৰে। এয়া অসমৰ চাহ বাগিচাৰ জনগোষ্ঠীৰ লোকৰ হৃদয়ৰ স্পন্দন। মই আজিও কৃতজ্ঞতাৰে সোঁৱৰণ কৰোঁ ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ প্ৰথম মহিলা শ্বহীদ তেজপুৰৰ মালতী মেমক। আজি মই কৃতজ্ঞতাৰে সোঁৱৰণ কৰিম অসম আন্দোলনত শ্বহীদ হিচাপে স্বীকৃতি লাভ কৰা বাধনা ওৰাঙক। মই আজি কৃতজ্ঞতাৰে স্মৰণ কৰিম অসমৰ চাহ বাগিচাৰ লোকসকলক, যিসকল লোকে অসমীয়া ভাষাক নিজৰ ভাষা বুলি আদৰি লৈ আমাৰ ভাষা, কৃষ্টি আৰু সংস্কৃতিক সমৃদ্ধ কৰিছে। আজিৰ এই ঝুমুৰ প্ৰদৰ্শন অসমৰ চাহ বাগিচা আৰু আদিবাসী লোকলৈ অসমবাসীৰ কৃতজ্ঞতা। অসমৰ 3,50,00,000 লোকে অসমৰ চাহ জনগোষ্ঠী আৰু আদিবাসী লোকক আজি এই ধৰণে আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। আমাৰ কৃতজ্ঞতা আপোনালোকে গ্ৰহণ কৰিব। শ্ৰদ্ধা ৰাইজ, এই পবিত্ৰ মঞ্চত আমি আপোনালোকক আকৌ এবাৰ ঘোষণা কৰিব খুজিছো, চৰকাৰী চাকৰিত 3য় আৰু 4ৰ্থ শ্ৰেণীৰ বাবে 3% সংৰক্ষণ, অসমৰ চাহ বাগিচাত হাইস্কুলৰ নিৰ্মাণ, 300তকৈও অধিক আয়ুষ্মান আৰোগ্য মন্দিৰৰ নিৰ্মাণৰ পিছত আমি আজি আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে সময়ৰ লগত আপোনালোকৰ লগত আমি একেলগে কাম কৰি অসমৰ চাহ বাগিচাৰ লাইনত বাস কৰা প্ৰতিগৰাকী চাহ শ্ৰমিকক সেই মাটিৰ অধিকাৰ আমি প্ৰদান কৰিম। লাইনৰ মাটি চাহ বাগিচাৰ সম্প্ৰদায়ৰ হ'ব, আপোনালোকৰ হ'ব। সেই প্ৰতিশ্ৰুতি মই আজি আকৌ এবাৰ আপোনালোকৰ আগত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ জনসাধাৰণক সন্মুখত ৰাখি মই সেই প্ৰতিশ্ৰুতি আকৌ এবাৰ আপোনালোকৰ ওচৰত দিব বিচাৰিছো। আজি আমাৰ বাবে এক গৌৰৱৰ সোণোৱালী ক্ষণ। এই ক্ষণটোত
ঝুমুৰ নৃত্যক সজাই পৰাই তুলিবলৈ আমাৰ যুৱক যুৱতীসকলে যোৱা 3 মাহ ধৰি আপ্ৰাণ প্ৰচেষ্টা কৰিছে। মই আপোনালোকক জনাবলৈ পাই ভাল পাইছো যে আজিৰ এই ঝুমুৰ প্ৰদৰ্শনী চাবলৈ ভাৰতৰ বৈদেশিক মন্ত্ৰী ডক্টৰ জয়শংকৰ ডাঙৰীয়াৰ নেতৃত্বত পৃথিৱীৰে ৰাষ্ট্ৰদূতসকল আহি উপস্থিত হৈছে। Today we are honored to have with us Honorable Union Minister of External Affairs Dr. S. Jaishankar along with His Excellencies Head of Missions of several countries. I extend my warm welcome to them and sincerely thank them for their presence in this event. মই সকলোকে আহ্বান জনাম আপোনালোকে এটা দীঘলীয়া হাততালিৰে আমাৰ ৰাষ্ট্ৰদূতসকলক আদৰণি জনাওক। With this, we want to welcome all the excellencies and the head of mission to this beautiful state of Assam. মই আৰু দীঘলীয়াকৈ আপোনালোকক ক'ব খোজা নাই, এটাই মাত্ৰ অনুৰোধ কৰিম। বহুতে কয় যে ঝুমুৰ নৃত্য ঝাৰখণ্ডৰ পৰা আহিছে, ঝুমুৰ নৃত্য ছত্তীশগড়ৰ পৰা আহিছে। নহয়, এই ঝুমুৰ নৃত্যত অসমৰ চাহ বাগিচাৰ সন্তানসকলে কৰা, তেওঁলোকে অসমৰ ভূমিলৈ কৰা অৱদানৰ সুন্দৰ বৰ্ণনা ইয়াত নিহিত হৈ আছে। চাহ শ্ৰমিকসকলে কেনেকৈ অসম মাতৃক নিজৰ ৰাজ্য হিচাপে আদৰণি লৈছে তাৰ বৰ্ণনা এই ঝুমুৰ নৃত্যত সমাহিত হৈ আছে। এই ঝুমুৰ অসমীয়া সংস্কৃতিৰ এক উৎকৃষ্টতম উপাদান আৰু এই ঝুমুৰক লৈ অকল চাহ বাগিচা আদিবাসী নহয়, প্ৰতিগৰাকী অসমীয়াই গৌৰৱ অনুভৱ কৰিব, তাক মই দ্বিধাহীনভাৱে ক'ব পাৰো। পুনৰ এবাৰ মই আপোনালোকক এই সুন্দৰ মঞ্চলৈ স্বাগতম জনাইছো। मैं दोबारा एक बार भारत का माननीय प्रधानमंत्री नरेंद्र मोदी जी को मैं स्वागत करता हूं। मेरा विश्वास है आज मोदी जी ने यहाँ उपस्थित होके हमारे चाह बागान की और आदिवासी लोगों का जो श्रम है, जो परिश्रम है, ये सारे को एक स्वीकृति देने का काम किए हैं। मैं सारे लोगों का ओर से, असम का जनता का ओर से दोबारा एक बार प्रधानमंत्री जी को अपना धन्यवाद देते हुए, अपना अभिनंदन देते हुए मेरा वाणी को मैं यही विराम देता हूं। धन्यवाद। जय हिंद, वंदे मातरम, जय असम।